কম্পিটিশ্যন কৰিছিলা ক'ত শিৱসাগৰ খুব সুন্দৰ নামভৰ্তি কৰিবলৈ নলয় মাচুল বিনামূলীয়া কিতাপ দিয়ে আৰু দিয়ে বহি প্ৰসাদ দিয়ে আৰু দিয়ে আহাৰ মঙ্গলবাৰে শনিবাৰে গৰম খিচিৰি Thank you. আৰু ঠিক আছে তাৰপিছত পুৰা পাৰিলানে লিখিব পাৰিলা পাৰিলা নামটো কোৱা আৰু প্ৰকৃততে আমাৰ বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বহু পদক্ষেপ লৈছে। গুণোৎসৱৰ মাজেদি আমাৰ এক্সটাৰ্নেল এভেলুৱেটৰ আহি ইয়াত যিবিলাক কথা তন্ন তন্নকৈ পৰীক্ষা কৰিছে, ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশটোৰ উপৰিও গোটেই স্কুলখনৰ পৰিৱেশৰ ওপৰত অধ্যয়ন কৰা হৈছে। মই আজি য'ত আছোঁ ৰঙাজান বাগিচা LP স্কুল, ইয়াত স্কুল প্ৰতিষ্ঠা কালৰ পৰা আমাৰ কুৰ্মী ডাঙৰীয়াকে ধৰি বহু ৰাইজৰ সহযোগ দেখিছোঁ আৰু এই বিদ্যালয়খনত অভিভাৱকৰ সহযোগ আছে, ৰাইজৰ সহযোগ আছে আৰু প্ৰধান শিক্ষয়িত্ৰীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকলক দেখিছোঁ যে তেখেতসকলে কিছু নিজাববীয়া উদ্যোগ ইয়াত লৈছে। চৰকাৰী সা সুবিধা পৰ্যাপ্ত নহ'লেও তেখেতসকলে নিজাববীয়াকৈ লোৱা যিখিনি উদ্যোগ, সেই উদ্যোগে বিদ্যালয়খনক যথেষ্টখিনি উপকৃত কৰিছে আৰু যোৱাবাৰ গুণোৎসৱত তেখেতসকলে A+ পাইছিল আৰু আমি প্ৰত্যেকটো ক্লাছতে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি বুজি পালোঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট স্কুলখনৰ লগত বা পঢ়া শুনাৰ লগত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীয়ে খুব আত্মীয় কৰি তুলিব পাৰিছে আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট স্মাৰ্ট। 31গৰাকী ছাত্ৰ ছাত্ৰী আছে, 4গৰাকী শিক্ষক আছে বা শিক্ষয়িত্ৰী আছে, গতিকে অনুপাতটো কিছু কম আছে। গতিকে আমি আৰু মই এটা কথা সদায় অনুভৱ কৰোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ উপৰিও ক্লাছকেইটা হিচাপেতো শিক্ষক শিক্ষয়িত্ৰী প্ৰয়োজন আছে। গতিকে মই শিক্ষা বিভাগৰ লগত আলোচনা কৰিছোঁ, তেখেতসকলৰ বৰ্তমান যিখিনি ষ্ট্ৰেংথ, সেই ষ্ট্ৰেংথটোৰে আৰু বৃদ্ধি কৰিব পৰা উপায় নাই। হ'লেও পৰৱৰ্তী সময়ত সেই বিষয়টো নিশ্চয় বিবেচনা কৰিব আৰু মই ইয়াৰ পৰাই আমাৰ সৰ্বশিক্ষাৰ MD ওম প্ৰকাশ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ, যাতে
যিখিনি পূৰাবলগীয়া খুব ন্যূনতম অভাৱ সেইখিনি যাতে অতি সোনকালে আমি পূৰ কৰিব পাৰোঁ।